নমস্কাৰ, আজি হৈছে 16 জুলাই 2025 বুধবাৰ। দিবলৈ চোৱা আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে ডাঙৰ খবৰ। গৃহহীন হোৱাৰ হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন। চৰাঞ্চলত প্ৰতিজন উচ্ছেদিতক সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে। 1971 চনৰ পূৰ্বে হোৱা প্ৰতিজন মুছলমানক দিয়া হ'ব চৰাঞ্চলৰ ভূমি। জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা। ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। ৰাজ্যজুৰি উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ গৰ্জন। অসমীয়া জাতি ৰক্ষাৰ বাবে উচ্ছেদ বিচাৰি ৰাজপথত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়া। বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰী উচ্ছেদ কৰাৰ দাবী খিলঞ্জীয়াৰ। ৰাজ্যৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল। পিজিআৰ ফিজিআৰত হৈ থকা বেদখল উচ্ছেদ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ। উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ খিলঞ্জীয়াৰ। পৰৱৰ্তী খবৰ। কোটি কোটি কৃষকলৈ আহি আছে ভাল খবৰ। পিএম কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ বিগ আপডেট। 20 জুলাইৰ পূৰ্বে কৃষকসকলে আহিব পাৰে ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000কৈ টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নং কিস্তিৰ ধন। বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYC। EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নং কিস্তি লাভৰ পৰা। পৰৱৰ্তী খবৰ। ৰাজ্যত জব্দ 7,80,000 টকাৰ 500 টকীয়া জাল নোট। ৰাজ্যত জব্দ লাখ লাখ টকাৰ জাল নোট। প্ৰায় 7,80,000 টকাৰ 500 টকীয়া জাল নোট জব্দ আৰক্ষীৰ। নাহৰকটে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোটখিনি। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাছাৰী পথাৰ কেম্পৰ সমীপত জব্দ এই জাল নোট। নাহৰকটে উপ আৰক্ষী অধীক্ষক প্ৰাণজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান। জাল নোটৰ সৈতে আৰক্ষীয়ে আটক কৰিছে 3জন লোকক। পৰৱৰ্তী খবৰ। নিশা 30 জনতকৈ যাত্ৰীবাহী বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। ৰাজ্যত নিশা ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে আহি আছিল যাত্ৰীবাহী বাছখন। বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় বাছ। দুৰ্ঘটনাত বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়। আহত কেইজন বকুল চন্দ্ৰ দাস, অমিয় চৰকাৰ, সুভাষ সিংগম, কৈলাশ কলিতা, অদিতি চৰকাৰ। যাত্ৰীবাহী বাছখনত প্ৰায় 30 গৰাকীকৈ যাত্ৰী আছিল। আহতসকলক যোগীঘোপা হাস্পতাল আৰু চলন্তাপুৰৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। যোগীঘোপা নৰনাৰায়ণীত সংঘটিত হয় এই ডাঙৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ। উচ্ছেদিতত কাৰ কাৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। জিলাই জিলাই প্ৰস্তুত তালিকা। জিলাই জিলাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব উচ্ছেদিতৰ। সংখ্যালঘু সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। মানকাছাৰ কৰিমগঞ্জৰ পৰা গৈ উজনিৰ ভোটাৰ তালিকাত নাম ভৰোৱাসকল সাৱধান। অসমীয়া সমষ্টিত ভোটৰ জৰিয়তে আগ্ৰাসন বন্ধ হ'ব। দুটা সমষ্টিত ভোটাৰ তালিকাত নাম ভৰাই লৈ লাখ লাখ লোকে। উজনিত বেদখল কৰি ভোটাৰ তালিকাত নাম ভৰোৱাসকল কৰ্তন কৰা হ'ব নাম। একেলগে দুখন ঠাইত ভোটাধিকাৰ নাপাব উচ্ছেদিতে। পৰৱৰ্তী খবৰ।